সো হে গাইজ নমস্কাৰ সকলোকে আমাৰ সকলোৰে মৰমৰ অতিকৈ প্ৰিয় আমাৰ হিয়াৰ আমঠু জুবিন দা তেখেতৰ অন্তিমখন সিনেমা যোনখন হ'ল ৰৈ ৰৈ বিনালে এই সিনেমাখন ৰিলিজ হ'বলৈ গৈ আছে 31 অক্টোবৰ তাৰিখে সিনেমাখন ৰিলিজ হ'ব আৰু মাজত আছে মাথো কেইটামান দিন লগতে সিনেমাখনৰ সম্পূৰ্ণ কামবোৰ চলি আছে বৰ্তমান আৰু এই সিনেমাখনক লৈ পেলাই জুবিন দাৰ কিমান এটা আশা আছিল কিমান ডাঙৰ সপোন আছিল এই সিনেমাখনক লৈ পেলাই এইটো মই বিচাৰো যে আপোনালোকে এবাৰ তেখেতৰ মুখেৰে শুনি লওক রই বিনালে নিশায় বিনালে রাতিপুৱা বলে কিমান পৰ এইটো মই বনোৱা এটা ওৱান অফ দ্য টাফেষ্ট সংগছ মই সেইকাৰণে আজিলৈকে ষ্টেজত গোৱা নাই আৰু এইবাৰ গাব লাগিব কাৰণ গানটোৰ পৰা মই চিনেমালৈ গুচি গ'লোঁ এটা গানক চিনেমা বনোৱাটো বহুত টান কাম আৰু এটা 15 বছৰৰ প্ৰচেষ্টা 15 বছৰ আগতে মই ৰাজেশক কৈছিলোঁ যে মোৰ এনেকুৱা এটা ষ্টৰী আছে খালি মই তাত ব্লাইণ্ড এজন ব্লাইণ্ড ছিংগাৰ তাৰ ষ্ট্ৰাগল তাৰ লাইফ তাৰ গান আৰু মই ভাবোঁ যে এই গানটোত খুব মিলে সেই গোটেই কেৰেক্টাৰটোৰ লগত সেইকাৰণে গানটো ইউজ কৰিছোঁ আৰু নতুনকৈ বনাবলগীয়া হৈছে আকৌ গানটো প্ৰায় 20 বছৰ পিছত আকৌ গানটো বনাইছোঁ মই নতুনকৈ বহুত কষ্ট হ'ল গানটো বনাওঁতে প্ৰায় 2 বছৰ লাগিলে চিনেমাখন বেছি সোনকালে হৈছে চিনেমাখন 3 মাহত হৈছিল কিন্তু গানটো বনাওঁতে মোৰ আকৌ বনাওঁতে ৰিমেক কৰোঁতে মোৰ 2 বছৰ লাগিলে চ' এনিৱে ইট উইল বি নাইচ ফিল্ম আৰু অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা কোনো কৰা নাই অসমত আজিলৈকে সেইটো মই কৰিছোঁ সো আপোনালোকে নিশ্চয় গম পাইছে তেখেতৰ কাৰণে এই সিনেমাখন কি আছিলে প্ৰায় 15-20 বছৰৰ ওপৰৰ কষ্ট আছিল তেখেতৰ এই সিনেমাখন যোনটো গান তেখেতে বহু বছৰ আগতে গাইছিল সেই গানটো আকৌ তেখেতে ক্ৰিয়েট কৰিছিল নিজৰ ইমান সময় 2 বছৰৰ ওপৰ সময় লগাই পেলাই লগতে 15 বছৰৰ আগৰ এটা সপোন তেখেতে 15 বছৰৰ পিছত তৈয়াৰ কৰিছে আমাৰ সকলোকে দি থৈ গৈছে সিনেমাখন আৰু এইটো আমাৰ কৰ্তব্য যে এই তেখেতৰ সপোনটো আমি জীয়াই ৰাখাটো বা তেখেতৰ এই সিনেমাখন অসমৰ সবতকৈ ডাঙৰ সিনেমা বনোৱা বা অসমৰ ব্লকবাষ্টাৰৰ ক্ষেত্ৰত এইখন যাতে অল টাইম ব্লকবাষ্টাৰ হৈ থাকক সদায় কাৰণে যাতে ভৱিষ্যতলৈ কোনো চিনেমা যাতে এইখনৰ ৰেকৰ্ড ভাঙিব নোৱাৰে এনেকুৱা এটা আমি তেখেতক ট্ৰিবিউট দিয়াটো অতিকৈ দৰকাৰী অতিকৈ মৰমৰ আমাৰ জুবিন দাৰ কাৰণে আৰু এইটো মই ভাবোঁ এইটো আমাৰ সকলোৰে কৰ্তব্য গতিকে আপোনালোকে নিশ্চয় কি ভাবে মোক কমেণ্টত জনাব আৰু এই সিনেমাখনৰ ইতিমধ্যে 2টি গীত ৰিলিজ কৰা হৈছে আপোনালোকে নিশ্চয় শুনিছে চাগে মই শুনিছোঁ আৰু যাতে যিমান সোনকালে পাৰি আমি সিমান সোনকালে আমাৰ মৰমৰ জুবিন দাক ন্যায় দিব পাৰোঁ তাৰে কামনা কৰিছোঁ তাৰে আশা কৰিছোঁ গতিকে লিখিবলৈ নাপাহৰিব #জাষ্টিছ ফৰ জুবিন গাৰ্গ